আইন আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ আলোচনাৰ বাবে আছে বিশেষকৈ ৰাজনৈতিক প্ৰেক্ষাপটত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ যিখন নতুন এখন কণ্ডল আৰম্ভ হৈছে ইয়াকে কেন্দ্ৰ কৰি কেতবোৰ মন্তব্য কৰিছে নতুনকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেৱে ইয়াৰ সমান্তৰালকৈ বাছক কেন্দ্ৰ কৰি কেৱল যাত্ৰীবাহী বাছক কেন্দ্ৰ কৰি এতিয়া এটা নতুন বিতৰ্কৰ সৃষ্টি হৈছে চৰকাৰে কেৱল আৰু কেৱল মাত্ৰ এই যাত্ৰীবাহী বাছসমূহক কিয় মাহিয়াই দৃষ্টিৰে চাইছে এই প্ৰশ্ন বাছ চালকসকলৰ তাৰ মাজতে তেওঁলোকৰ ট্ৰেজেডিৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাম আৰু তৃতীয়তে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আটাইতকৈ যিটো চৰ্চিত খবৰ আজিৰ তাৰিখলৈকে সেইটো হৈছে আফগানিস্তান আৰু তালিবান আফগানিস্তানত আজিৰ দিনটোত ক'ত কি সংঘটিত হ'ল মহিলাসকল ওলাই আহিছে আফগানিস্তানৰ তালিবানৰ শাসনৰ বিৰুদ্ধাচৰণ কৰি তেওঁলোকে একেলগে ওলাই আহি গুলীলৈ ভয় নকৰোঁ বুলি কৈ তালিবানক আফগানিস্তান এৰিবলৈ এক প্ৰকাৰ আহ্বান জনাইছে দাবী জনাইছে এই সকলোবোৰ সামৰি আজি নিউজ কাষ্ট এট 9 আৰম্ভ কৰিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰসংগৰ সৈতে প্ৰসংগ হৈছে ভক্তৰ ভিৰ কামাখ্যা মন্দিৰত কোভিড প্ৰট'কল ভংগ কৰাৰ এক অভিযোগ উত্থাপিত হৈছে এই দৃশ্যাংশসমূহ দেখুৱাইছোঁ কোভিড প্ৰট'কল ভংগ কৰি সমাৱেশ পতাৰ এক অভিযোগ উত্থাপিত হৈছে মন্দিৰ চৌহদত শ শ লোকৰ দেওধনী নৃত্য কামাখ্যা মন্দিৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই পৰিস্থিতিৰ সূচনা হোৱা বুলি একাংশই ক'বলৈ বিচাৰিছে এঘণ্টাত মাত্ৰ 20 জন লোকৰহে প্ৰৱেশৰ বাবে অনুমতি আছিল কামাখ্যাত কোভিড প্ৰট'কল উলংঘা কৰি এনেদৰে ঘটিল অভাৱনীয় এটা সমাৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ আপোনালোকক এক্সক্লুচিভ দৃশ্যাংশ কামাখ্যাৰ পৰা কামাখ্যাত য'ত নেকি এঘণ্টাত মাত্ৰ 20 জন লোকৰ প্ৰৱেশৰ অনুমতি আছিল তেনেকুৱা এটা সময়ত এই দেওধনী নৃত্যৰ বাবে এই শ শ লোকৰ সমাৱেশ কেনেকৈ সম্ভৱ হ'ল এই দৃশ্যই সকলোকে হতচকিত কৰিছে চিন্তিত কৰিছে ধৰ্ম এফালে নিজৰ বিশ্বাস এফালে আৰু আজিৰ তাৰিখত বিশ্বজুৰি কোভিড পৰিৱেশ পৰিস্থিতি আৰু ভাৰতত ইয়াৰ ব্যাপক ধৰণৰ প্ৰসাৰতা যেনেধৰণে অসমত এতিয়াও যথেষ্ট সংখ্যক লোক কোভিডত আক্ৰান্ত হৈ আছে 24 ঘণ্টাত কিমান মানুহ অসমত আক্ৰান্ত হয় ইয়াৰ দৈনিক আমি আপোনালোকক প্ৰতিবেদন প্ৰস্তুত কৰি দেখুৱাই আছোঁ তাৰ মাজতে সমগ্ৰ ৰাজ্যজুৰি ৰাজ্য চৰকাৰৰ SOPৰ কথা কোৱা হৈছে এই SOP মতে সকলোৱে নিয়ম শৃংখলা মানি চলিছে কিন্তু তাৰ মাজতে এই দৃশ্যাংশ দেখুৱাইছোঁ কামাখ্যা মন্দিৰত কামাখ্যাত দেওধনী নৃত্যৰ নামত এনেধৰণে শ শ মানুহৰ সমাৱেশ ঘটিল আৰু তাৰ পাছত এই দৃশ্যাংশ এতিয়া একাংশ লোকৰ অভিযোগ যে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই কেনেকৈ ইমান লোকক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিলে এই ক্ষেত্ৰত যিসকলে কামাখ্যাত দায়িত্বত আছিল আৰক্ষী প্ৰশাসনৰ লোক তেওঁলোকে এই কাৰ্য কৰিবলৈ কেনেকৈ অনুমতি প্ৰদান কৰিলে এতিয়া ক'ত গ'ল ৰাজ্য চৰকাৰৰ SOP দেওধনী নৃত্য নতুন কথা নহয় কিন্তু ৰাজ্য চৰকাৰৰ যি SOP সেই SOPক সম্পূৰ্ণ ভংগ কৰি এই দেওধনী নৃত্য চলিছে কামাখ্যা মন্দিৰত এটা ধৰ্মৰ এটা বিশ্বাস সেয়া সকলো একাষৰীয়া কিন্তু আজিৰ তাৰিখত ৰাজ্যখনৰ যিটো পৰিৱেশ পৰিস্থিতি মানুহে SOPৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে তাৰ পিছতো সকলোৱে SOP মানি চলিবলৈ বাধ্য কাৰণ কোভিডৰ ভয়ংকৰ পৰিস্থিতি এফালে যদি পশ্চিমীয়া দেশসমূহে কোভিডৰ সৈতে যুঁজি একেবাৰে কোভিড নিৰ্মূল কৰিবলৈ সক্ষম হৈছে তাত সকলো একত্ৰিত হ'বলৈ এতিয়া কোনো ধৰণৰ মাস্ক অবিহনে তেওঁলোকে সকলো ওলাই আহিবলৈ সক্ষম হৈছে কিন্তু ভাৰতত এতিয়াও পৰিৱেশ ইমান সাধাৰণ হোৱাগৈ নাই তাৰ মাজতে অসমত আৰু ভয়ংকৰ পৰিস্থিতি তেনেকুৱা এটা সময়ত কামাখ্যাত কেনেকৈ ইমান লোকৰ সমাৱেশ হ'বলৈ পালে প্ৰশাসনৰ লোক ক'ত আছিল আৰক্ষী প্ৰশাসন ক'ত আছিল ইয়াক লৈ বিভিন্নজনে
প্ৰশ্ন উত্থাপিত কৰিছে। এই দৃশ্যাংশসমূহে এতিয়া মানুহক স্বাভাৱিকতেই চিন্তিত কৰিছে। এয়া হৈছে দেওধনী নৃত্যত অংশ লোৱা লোকসকল, কিন্তু তাৰ কাষত যিসকল লোক উপস্থিত আছে তেওঁলোকলৈ এবাৰ মন কৰক। শ শ লোক কোনো ধৰণৰ সামাজিক দূৰত্ব অবিহনে কেনেকৈ তাত উপস্থিত হ'বলৈ পাৰে। এই দৃশ্যাংশ দেখুৱাইছোঁ কামাখ্যাৰ পৰা। কামাখ্যাত এনেধৰণে আজি এই দৃশ্যসমূহ যেতিয়া দেখিবলৈ পোৱা গ'ল, সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু তেনেকুৱা এটা সময়তে তাত গৈ জিলা উপায়ুক্ত উপস্থিত হয়, তেওঁ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে আৰু যিসকল তাত দায়িত্বত আছে তেওঁলোকক প্ৰশ্ন উত্থাপিত কৰে যে কিয় তাত মানুহৰ সমাৱেশ হ'বলৈ পালে, কেতিয়া এই দেওধনী নৃত্য তাত আয়োজন কৰা হ'ল, আৰু তেওঁলোকে কোভিড প্ৰট'কলসমূহ কিয় মানি চলা নাই। এই সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে কি ক'লে তেওঁৰ মন্তব্য শুনাবলৈ বিচাৰিছোঁ। আমি এটা খবৰ পাইছিলোঁ যে ইয়াতে বহুত মানুহৰ সমাগম হৈছিলে, আৰু যিহেতু SOP মতে আমাৰ প্ৰতি ঘণ্টাত 20 জনকেহে এলাউ কৰে, গতিকে খবৰ পোৱাৰ পিছত আমি ইয়াতে আহিলোঁ। আহি গম পোৱা গ'ল যে ইয়াতে একচুৱেলি তেওঁলোকৰ যোৱা 3 দিনৰ পৰা এটা মেলা চলিছে, বছৰি বছৰি চলে। আৰু ইয়াত যিখিনি মানুহ আছিলে আচলতে ইয়াৰ ওচৰ পাজৰ তেওঁলোকৰ সম্পৰ্কীয় মানুহসকলে তেওঁলোকে আহি পেলাই ইয়াতে পূজাটো কৰি আছিলে। আমি তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকক বুজাই দিয়া হ'ল, তেওঁলোকক অনুৰোধ জনোৱা হ'ল যে এনেকুৱা ভিৰ, যিহেতু কোভিডৰ পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ আছে, গতিকে আপোনালোকে নিজৰ নিজৰ ঘৰলৈ ঘৰা-ঘৰি হ'ব লাগে বুলি আমি অনুৰোধ জনাওঁ। তেওঁলোকে সকলোৱে গুচি গৈছে। কালিৰ পৰা ছাৰ তেনেকুৱা ধৰণৰ কালিৰ পৰা আমি ধৰক SOPটোতো আছেই যে প্ৰতি ঘণ্টা 20 জনকেহে আমাৰ মন্দিৰ দৰ্শন কৰিব পাৰিব, তো সেইটো আমি কালিৰ পৰা বলবৎ কৰোঁ। তলৰ পৰা মন্দিৰৰ তলৰ পৰা উঠি আহোঁতে কিবা চেকিং কৰাৰ ব্যৱস্থা? আমি যেতিয়া সেই মন্দিৰৰ যোনটো আমাৰ পাৰ্কিঙৰ ওচৰত আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ মানুহ থাকিব, আমাৰ প্ৰশাসনৰো মানুহ থাকিব, যাতে প্ৰতি ঘণ্টা যাতে 20 জনকেহে যায়, সেই কথাটো আমি চোৱা চিতা কৰিবৰ কাৰণে আমি। এয়া আছিলে উপায়ুক্তগৰাকীৰ মন্তব্য। কিন্তু ইয়াৰ পাছতে যিসকল পূজাৰী তাত উপস্থিত আছিল তেওঁলোকৰো আমি ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলোঁ যে কি পৰিৱেশ পৰিস্থিতি সাপেক্ষে এই দেওধনী নৃত্যৰ বাবে তাত অনুমতি প্ৰদান কৰা হ'ল। তাত যিসকল লোক আছিল উপস্থিত প্ৰত্যক্ষদৰ্শী হিচাপে, দৰ্শনাৰ্থী হিচাপে, তেওঁলোকক তাত প্ৰৱেশ কৰিবলৈ কেনেকৈ দিয়া হ'ল, য'ত আকৌ কৈছোঁ কামাখ্যাত এঘণ্টাত মাত্ৰ 20 জন লোকৰহে প্ৰৱেশৰ অনুমতি আছে। তেনেকুৱা এটা সময়ত শ শ লোকে ভিৰ কেনেকৈ কৰিবলৈ পালে, এই সন্দৰ্ভত পূজাৰীসকলে কি কয় তেওঁলোকৰ মন্তব্য শুনাইছোঁ। আচ্ছা, এই যে মানুহৰ সমাগম হৈছে, আচলতে এইটো এটা ভুল বুজাবুজি হৈছে। এই শাওণ ভাদ মাহৰ সংক্ৰান্তিৰ পৰা 3 দিনীয়াকৈ ইয়াত এক মনসা পূজাৰ আৰু লগতে মনসা পূজাৰ লগতে দেওধনী উৎসৱ পালন কৰা হয়। এইটো প্ৰতি বছৰে কামাখ্যা ধামত হৈ আহিছে। আৰু যিহেতু SOPখন আমাৰ সংক্ৰান্তিৰ দিনাখনৰ ঘোষণা কৰিছে, গতিকে এই দৰ্শনাৰ্থীৰ লগতে এই যে মানুহখিনি সমাগমটো দেখে, এইটো আমাৰ সম্পূৰ্ণ আমাৰ স্থানীয় জনসাধাৰণ, মানে আমাৰ ঘৰ পৰিয়ালৰে মানুহ তেওঁলোক। আৰু এটা কথা ঠিক যে আমাৰ গোটেই কামাখ্যাৰ মানুহখিনিক ইতিমধ্যে 18 বছৰ ওপৰত যিমানখিনি মানুহ আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ তৎপৰতা লৈ ডাবল ভেকচিনৰ 2টা ভেকচিনৰ ব্যৱস্থা কৰি দিছে। গোটেইখিনি মানুহ ভেকচিনেটেড আৰু তেওঁলোক আমাৰ পৰিয়ালৰ মানুহ। এই সময়খিনিত এটা বিশেষ অনুষ্ঠান হয় যে দেওধা যিজন থাকে তেওঁ আমাৰ যি বলিকটা দাওখন থাকে তাৰ ওপৰত উঠি এটা নৃত্য কৰে, আৰু সেইখিনি চাবৰ কাৰণে আমাৰ স্থানীয় মানুহখিনি, ঘৰৰ মানুহখিনি আহে। আৰু সেই তেনেকুৱাকৈ এটা ভিৰ হৈছিল। হয়, অৱশ্যে ভিৰ হোৱাটো সত্য, যথেষ্ট ভিৰ হৈছিল বুলি ক'ব পাৰোঁ। প্ৰায় 300-400 মান মানুহৰ এটা সমাগম হৈছিল, কিন্তু গোটেই মানুহখিনি আমাৰ পাণ্ডা পূজাৰী তেওঁলোকৰে পৰিয়ালৰ মানুহ। আৰু এইখিনি হৈ যোৱাৰ পিছত আমি অনুৰোধ কৰিছোঁ তেওঁলোকক, আৰু তেওঁলোকে ঘৰা-ঘৰি গৈছে। এতিয়া আপোনালোকে দেখিব গোটেই প্ৰাংগণ খালী হৈ আছে। গতিকে তেনেকুৱা নহয় যে এই দৰ্শনাৰ্থীৰ ভিৰ বা যিটো SOP উলংঘন কৰা তেনেকুৱা ধৰণৰ কোনো কথা নহয়। আমাৰ পৰিয়ালৰ মানুহখিনিয়ে ইয়ালৈকে আহি অকণমান সময়, আৰু বহুদিন আহিব পৰা নাই, গোটেই কামাখ্যা যি অম্বুবাচী, দেৱধনী, দুৰ্গা পূজা গোটেই 2টা বছৰ হোৱা নাই। গতিকে এদিন তেনেকুৱা খোলা মেলা পৰিৱেশত উৎসৱৰ এটা দেখি তেওঁলোক আহিছে আৰু অকণমান সময় থাকি গুচি গৈছে। আৰু সেইখিনি সময়তে চাগে কোনোবাই আজিকালি ছ'চিয়েল মিডিয়া যোগে বহু ধৰণৰ ফটো
পঠিয়াই থাকে গতিকে তেনেকুৱা দুই এখন ফটো পৰা এনেকুৱা এটা বিতৰ্ক হৈছে বুলি মই অনুভৱ কৰোঁ হয় সেইটো এটা অকণমান ভিৰ হৈছে যদিও এইটো তেওঁলোক আমাৰ পৰিয়ালৰ মানুহ আৰু আমি কোৱাৰ লগে লগে তেওঁলোক ঘৰা-ঘৰি গুচি গ'ল আৰু এয়া আছিলে কৰ্তৃপক্ষ তেওঁলোকে এটা স্পষ্টীকৰণ দিবলৈ বিচাৰিছে যে এয়া পৰিয়ালৰ লোক ইয়াত বাহিৰৰ কোনো মানুহ অহা নাই কিন্তু 400-500 মানুহ পৰিয়ালৰ লোক কেনেকৈ হ'ব পাৰে তেওঁ উল্লেখ কৰিছে যিদিনাখন নতুন SOP প্ৰকাশ পাইছিল সেইদিনাই এই নৃত্যৰ আয়োজন কৰা হৈছিল কিন্তু তাৰ আগতো পুৰণা SOPটো আনকি এনেধৰণে মানুহৰ সমাগমত বাধা প্ৰদান কৰা আছে যেতিয়াৰ পৰাই ৰাজ্যজুৰি কোভিড প্ৰট'কলৰ আৰম্ভণি হৈছে তেতিয়াৰ পৰা SOPৰ আৰম্ভণি হৈছে আৰু তেতিয়াৰ পৰাই মানুহৰ সমাগমত বাধা প্ৰদান কৰা হৈছে তেনেকুৱা এটা সময়ত ধৰ্মীয় এনে বিশ্বাস আৰু পৰম্পৰাৰ নামত এই মানুহৰ একত্ৰীকৰণ কিমান দূৰ গ্ৰহণযোগ্য আকৌ এবাৰ কৈছোঁ এটা বিশেষ ধৰ্মৰ বিশেষ বিশ্বাসৰ এটা অনুষ্ঠান যিটো অনুষ্ঠান প্ৰত্যেক বছৰে হয় প্ৰত্যেক বছৰে ইয়াত পাতি অহা হৈছে তাত কাৰো একো আপত্তি নাই কিন্তু যিটো সময়ত গোটেই ৰাজ্যজুৰি কোভিড প্ৰট'কল খুব সুন্দৰভাৱে মানুহখিনিয়ে মানি যাবলৈ তেওঁলোকে চেষ্টা কৰি আছে মানি গৈছে প্ৰশাসন এই ক্ষেত্ৰত যথেষ্ট তৎপৰ হৈছে কঠোৰ হৈছে তেনেকুৱা এটা সময়ত এই 400-500 মানুহৰ সমাগম য'ত স্পষ্টকৈ উল্লেখ আছে কামাখ্যাত এঘণ্টাত মাত্ৰ 20 জন লোকৰ প্ৰৱেশৰ অনুমতি আছে তাত এনেধৰণে 400-500 লোকৰ সমাগম তাতে এনেধৰণে দেওধনী নৃত্য কেনেকৈ সম্ভৱ হ'ল ই নিশ্চয় এটা প্ৰশ্নবোধক আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই এই গাফিলতি কেনেকৈ কৰিবলৈ পালে তেওঁলোকে স্পষ্টীকৰণ দিলেও ইয়াত যে গাফিলতি আছে সেয়া একেবাৰে নিশ্চিত গতিকে এই ক্ষেত্ৰত জবাবদিহি কিন্তু কামাখ্যা দেৱালয় কৰ্তৃপক্ষ হ'বই লাগিব কাইলৈৰ দিনটোত আমি এই সন্দৰ্ভত তেওঁলোকক আৰু অধিক প্ৰশ্ন কৰিম এতিয়া আহিছোঁ আন এটা প্ৰসংগলৈ সেইটো প্ৰসংগ হৈছে নতুন SOP আৰু আন্তঃজিলা যাতায়াত এতিয়া নতুন SOPত আন্তঃজিলা যাতায়াতসমূহ খুলি দিয়া হৈছে খুলি দিছে প্ৰশাসনে কিন্তু বাণিজ্যিক বাহনত পূৰ্বৰ দৰেই নিষেধাজ্ঞা থাকিব ইয়াৰ মাজতে ৰাজ্যত সংগোপনে প্ৰৱেশ কৰিছে বহিৰাজ্যৰ যাত্ৰীবাহী বাছ অভিযোগ অনুসৰি প্ৰশাসনক মেনেজ কৰি আন্তঃজিলাৰ মাজত চলি আছে একাংশ মেজিক আৰু টেম্পো প্ৰশাসনৰ এই খামখেয়ালিৰ বাবেই দীৰ্ঘদিনে কৰ্মহীন হৈ থকা যিসমূহ যাত্ৰীবাহী বাছ সেই বাছৰ চালক আৰু হেণ্ডিমেনৰ ক্ষোভৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গ'ল আশ্বাসপূৰ্ণ চৰকাৰী নীতি কৰ্মহীন চালক হেণ্ডিমেনৰ ক্ষোভ বহু প্ৰতীক্ষাৰ অন্তত খুলি দিলে আন্তঃজিলা যাতায়াত কিন্তু নতুন SOPত বাণিজ্যিক বাহনত থাকিল নিষেধাজ্ঞা কিন্তু এই নিৰ্দেশনাৰ বিপৰীতে জিলাসমূহৰ মাজত বিনা বাধাই চলি আছে এইসমূহ মেজিক টেম্পো পাণ্ডপাদীত যাত্ৰী উঠাইছে টেম্পো মেজিকে নাই কোনো SOPৰ কথা নাই কোনো কোভিড বিধি নাই আৰক্ষী প্ৰশাসনৰ নজৰ কিন্তু চলিব নোৱাৰে যাত্ৰীবাহী বাছ যাৰ বাবে স্বাভাৱিকতে ক্ষোভৰ বহিঃপ্ৰকাশ চালক হেণ্ডিমেনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত বাছ চালক হেণ্ডিমেনৰ বৰপেটাৰ হাউলিত পথ অৱৰোধ জীৱন জীৱিকাৰ সুবিধা দিবলৈ প্ৰশাসনক দাবী এইসকল লোকৰ আহ্বান মানে কি আমাক সোনকালে খুলি দিব লাগে কাৰণ আমাক সাহায্যটো আৰু 4 মাহ নকৰিলে বৰ্তমান আৰু কি কৰিব আৰু গাড়ীৰ মানুহটো আমি আৰু একো পোৱা নাই ইমান দিনে এটা খোলা হবাৰ হৈছে এটা আমাক খুলি দিলে হ'ল আমাক চৰকাৰৰ এটা একো নালাগে আৰু কলকাছিয়াত আৰক্ষী বিষয়াক জবাবদিহি একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি কলকাছিয়াত নিষেধাজ্ঞাৰ মাজতেই চলিছে বাহন যাৰ বাবে এইদৰে আৰক্ষী বিষয়াক জবাবদিহি কৰিলে বাণিজ্যিক বাহনৰ কৰ্মচাৰীসকলে এইবোৰ গাড়ীবিলাক আমি ৰাতিপুৱা ইয়াতে বন্ধ কৰি দিছোঁ দুপৰীৰ পৰা আহি আছে
মাজত দুটা তিনিটাকৈ ডিষ্ট্ৰিক্ট বাইলট কৰি আহি আছে, গুৱাহাটীৰ পৰা আহি আছে, এইবোৰ দুটা তিনিটাকৈ ডিষ্ট্ৰিক্ট বাইলট কৰি আহি আছে। কেনেকৈ আহি আছে? আন্তঃজিলা যাতায়াত চৰকাৰে ৰুল হিচাপত বন্ধ আছে। আমগুৰিতো এইদৰেই পথৰ ওপৰত মাহৰ পিছত মাহ থিয় হৈ আছে দূৰণিবতীয়া বিলাসী বাহন। কৰ্মহীন হৈ পৰিছে নৈশ বাছৰ কৰ্মচাৰীসমূহ। চৰকাৰক শীঘ্ৰেই বাণিজ্যিক বাহনৰ যাতায়াত মুকলি কৰি দিবলৈ আহ্বান। আমাক সোনকালে খোলাৰ ব্যৱস্থা কৰি দিয়ক, নহ'লে আমাৰ ইমানখিনি ৰাইজ ধৰক মানে ভোকে লঘোণে মৰিছোঁ আমি। খাবলৈ পইচা নাইকিয়া অৱস্থা হৈ গৈছে, লাষ্টত ছুইচাইড কৰিবলগীয়া অৱস্থাও হ'ব এনেকুৱা হৈ থাকিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ এইটোৱে অনুৰোধ, আমাক সোনকালে খোলাৰ ব্যৱস্থা কৰি দিয়ক। বৰপেটা ৰোডৰ পৰা শিবু চৰকাৰ, কলকাছিয়াৰ পৰা মফিদুল ইছলাম আৰু আমগুৰিৰ পৰা শংকৰজ্যোতি শইকীয়াৰ ৰিপৰ্ট, ND24। এয়া আছিলে এখন ছবি, এইবাৰ আমি দেখুৱাম আন এখন ছবি। ইতিমধ্যেই আন্তঃজিলা যাতায়াত খুলি দিয়া হৈছে, কিন্তু দূৰণিবতীয়া বাছসমূহৰ চলাচলত বাধা আৰোপ কৰিছে প্ৰশাসনে। ইয়াৰ ফলত দূৰণিবতীয়া বাছৰ সৈতে যিসকল চালক, হেণ্ডিমেন আৰু মালিক কৰ্তৃপক্ষ আছিল, তেওঁলোকৰ চলিবলৈ অসুবিধা হৈছে। সদাব্যস্ত ISBTত আজি আমাৰ কেমেৰা খুলিল। তাৰ পাছত ISBTত যিটো পৰিৱেশ দেখিবলৈ পোৱা গ'ল, সেই পৰিৱেশে সকলোকে অলপ হ'লেও ব্যথিত কৰিছে। ISBTত আজিৰ তাৰিখত মৰিশালী সদৃশ পৰিৱেশে বিৰাজ কৰিছে, যেন বাছৰ চকা নহয়, তেওঁলোকৰ জীৱনৰ চকাহে একেবাৰে বন্ধ হৈ গৈছে। এনে আগতে পঢ়ি হ'লেও আমি এতিয়া মৰি যাব লাগিব, ঘৰতো যাব নোৱাৰোঁ, ঘূৰি যাবলৈ আমি কোনো আশাই নাই আমাৰ। ঘৰত ল'ৰা ছোৱালী স্কুল পঢ়ুৱাইছোঁ, স্কুলো পঢ়িবলৈ এৰি দিবলগীয়া হৈছে, বাদ দিয়াব লাগিছে। বাছৰ চকা নহয়, স্তব্ধ যেন জীৱন চকা। সদাব্যস্ত মহানগৰীৰ ISBTত মৰিশালী সদৃশ নীৰৱতা। কেতিয়া ঘূৰিব এই চকাবোৰ? কাৰণ এই চকাবোৰৰ ওপৰতে নিৰ্ভৰশীল কেইবাজনো লোক, কেইবাটাও পৰিয়াল। দীৰ্ঘ সময় ধৰি বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত, বন্ধ হৈ আছে আন্তঃজিলা এই বাছ সেৱা, যাৰ ফলত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে এই বৃত্তিটোৰে জড়িত বহুজনৰ। বলবৎ হ'ল নতুন SOP, খুলিল আন্তঃজিলা যাতায়াত, চলি আছে বিমান ৰেল সেৱা। বহিৰাজ্যৰ পৰা যাত্ৰী কঢ়িয়াই অসমৰ মাজেৰে চলি আছে বাছ সেৱাও। এইখনেই এখন গাড়ী, যিখন গাড়ী বিহাৰৰ পৰা পেচেঞ্জাৰ আহি আছে। মই দেখুৱাইছিলোঁ আজি আপোনালোকক প্ৰুফ দিলোঁ। এইখন গাড়ীখন চাওক মানুহ কেনেকৈ আছে। এইখন শ্লিপাৰ হয়, শ্লিপাৰত মানুহ আছে, বহি আছে। শ্লিপাৰত মানুহ বহি আছে, চাৰিওফালে মানুহ বহি আছে, চাওক আপোনালোকে। ইয়াত মানুহ পূৰা ভৰ্তি আছে, ইয়াত কোনো ক'ভিড প্ৰট'কল মনা নাই, पूरा सब मानू भर्ती। ये बस ड्राइवर दादा कहाँ से आया? बिहार से। अभी आके पहुँचा है ना आप लोग? কিন্তু অসমত এতিয়াও বন্ধ দিবানৈশ বাছৰ চলাচল। উপায়বিহীন হৈ গৈছোঁ তাৰমানে। কি কৰিম কি নকৰিম, আমিতো এতিয়া গাড়ী বাদেতো বেলেগ কাম নিশিকিলোঁ, তো গাড়ী বাদেতো আমাৰ বেলেগ জীৱন নাই। তো কাম বুলিবলৈ কিবা বুলিবতো আমাৰ গাড়ীখনেই আছে। অকল আমাৰে নহয়, আমাৰ লগততো মানুহ বহুত জড়িত আছে, হেণ্ডিমেন আছে, কণ্ট্ৰেক্টাৰ আছে, ড্ৰাইভাৰ আছে, মেকানিকেল আছে, সকলোবিলাকৰতো আমাৰ বন্ধ হৈছে। আজি আমি 4 মাহ ইয়াত ধৰি বহি আছোঁ, আমাৰ ঘৰখন আমি কেনেকৈ চলিছোঁ। কোভিডৰ সংক্ৰমণৰ লগে লগে বন্ধ কৰি দিয়া হৈছিল আন্তঃজিলা যাতায়াত, বন্ধ হৈ পৰিছিল এই বাছসমূহৰ চলাচলো। কিন্তু শেহতীয়াভাৱে অসমত কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে বহু ক্ষেত্ৰত আহিল শিথিলতা। আন্তঃজিলা যাতায়াতৰ বাবে চৰকাৰেও দিলে অনুমতি, কিন্তু আন্তঃজিলা যাত্ৰী কঢ়িয়াই চলা এই বাছবোৰৰ ক্ষেত্ৰতহে নাহিল কোনো চৰকাৰৰ সেউজ সংকেত, যাৰ বাবে ক্ষুব্ধ এইসকল চালক, বাছৰ কৰ্মচাৰী। আমি এতিয়া ঘৰৰ পৰা ধাৰ, যা তাৰ পৰা ধাৰ লৈ আহিছোঁ, ঋণ ধাৰ পইচা লৈ আহিছোঁ। এতিয়া যিটা লৈ আহিছোঁ ইয়াত গাড়ী বহি বহি এদায় হৈ গ'ল। ধুনীয়া তিনিচুকীয়াৰ পৰা মানুহ আহিছে, মৰাণীৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, চব জেগাত আহি গুৱাহাটীত নামিছে। কোনো ক'ভিড টেষ্ট নাই, মোকতো কোনো ক'ভিড টেষ্ট কৰা নাই। মই আহিছোঁ, এইটো হ'ব চলিব পাৰে, বাছ কেলৈ চলিব নোৱাৰে? বাছৰ চলাচল বন্ধ হৈ থকাৰ ফলত কেৱল যে চালক, হেণ্ডিমেন বা মালিকসকলেই ক্ষতিগ্ৰস্ত হৈছে এনে নহয়। ইয়াৰ প্ৰভাৱ পৰিছে যাত্ৰীৰূপী গ্ৰাহকসকলৰ ওপৰত নিৰ্ভৰশীল ব্যৱসায়ীসকলৰ ওপৰতো।
কেৱল চালক হেণ্ডিমেনৰে যে অসুবিধা হৈছে সেয়া নহয়, এই দৃশ্য দেখিলে আপোনালোকে গম পাব যে চাওক কেনেধৰণে দোকানসমূহ এয়া দেখিছে যে চিপছৰ পেকেট এনেধৰণেই ওলমি ৰৈছে, কিন্তু দোকান বন্ধ, ত্ৰিপালেৰে ঢাকি ৰাখিছে। এতিয়া অপেক্ষা চৰকাৰৰ পদক্ষেপলৈ, অপেক্ষা বাছৰ চলাচলৰ বাবে দিবলগীয়া চৰকাৰী অনুমতিলৈ। ভিডিঅ' জাৰ্নেলিষ্ট পৰাগ মেছৰ সৈতে গুঞ্জন কলিতাৰ ৰিপৰ্ট ND24। তালিবানক বিশ্বাস নকৰিব এই আহ্বান জনাইছে ভাৰতত থকা প্ৰবাসী তালিবানৰ একাংশ নাগৰিকে। কিয় ক'লে এই কথা আমি দেখুৱাম এটা বিৰতিৰ পাছত। খন্তেক সময় বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে নিউজ কাষ্ট এট 9। শান্তি সুদূৰ পৰাহত, ইয়াৰ বিপৰীতে গৃহযুদ্ধ আৰম্ভ হৈ গৈছে আফগানিস্তানত। বিতাড়িত উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ ছালেহৰ নেতৃত্বত তালিবান বিৰোধীয়ে দখল কৰিছে পঞ্জশ্বিৰ চহৰ। ইয়াৰ বিপৰীতে সুদীৰ্ঘ 10 বছৰৰ মূৰত আফগানিস্তানলৈ প্ৰত্যাৱৰ্তন ঘটিছে তালিবানৰ অন্যতম প্ৰতিষ্ঠাপক নেতা মুল্লাহ আব্দুল গানি বাৰাদাৰৰ, যাৰ নাম উচ্চাৰিত হৈছে পৰৱৰ্তী আফগান ৰাষ্ট্ৰপতি ৰূপে। আজিৰ তাৰিখত তালিবানীয়ে কি কি সংঘাৰ চলালে আফগানিস্তানত, এই সন্দৰ্ভত চাওক আমাৰ এক বিস্তৃত প্ৰতিবেদন। দুখন স্থিৰ চিত্ৰ। আফগানিস্তানৰ ৰাজধানী কাবুল চহৰৰ এখন আইচক্ৰীম পাৰ্লাৰৰ পৰা ভাইৰেল হৈছে ছবি দুখন। এইকেইজন সশস্ত্ৰ তালিবানী সন্মুখৰ টেবুলত একেলগে অস্ত্ৰ আৰু আইচক্ৰীমৰ পাত্ৰ, যেন কাবুল দখল তথা আফগানিস্তানত আধিপত্য পুনৰ প্ৰতিষ্ঠা কৰাৰ পিছত এয়া অৱসাদ আঁতৰোৱাৰ সময় তালিবানীৰ। বিপৰীতে এই দৃশ্য কান্দাহাৰ বিমানবন্দৰৰ। আফগানিস্তান ত্যাগ কৰাৰ বাবে আতংকিত আফগানসকলে বিমানবন্দৰসমূহত অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে কান্দাহাৰত অৱতৰণ কৰা এখন বিশেষ বিমানৰ পৰা নামিছে এজন বিশেষ ব্যক্তি। এই যে বিমানৰ পৰা নামি অহা মানুহজন, এওঁৰ নামেই এতিয়া অশান্ত আফগানিস্তানত চৰ্চাৰ শীৰ্ষত দেশখনৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি ৰূপে। নাম তেওঁৰ মুল্লা আব্দুল ঘানি বাৰাদাৰ। 2010 চনৰ ফেব্ৰুৱাৰীত পাকিস্তানত পাকিস্তানী চোৰাংচোৱা সংস্থা ISIয়ে CIAৰ সহযোগত গ্ৰেপ্তাৰ কৰা বাৰাদাৰ হৈছে তালিবানৰ অন্যতম প্ৰতিষ্ঠাপক নেতা। 2018 চনৰ 24 অক্টোবৰত পাকিস্তানে মুক্তি দিয়ে বাৰাদাৰক। যেতিয়া মুল্লা উমৰ তালিবানৰ মুৰব্বী আছিল, তেতিয়া বাৰাদাৰৰ পৰিচয় আছিল তালিবানৰ ডেপুটি চিফ ৰূপে। 1980 চনৰ ছোভিয়েট আফগান যুদ্ধৰ যুঁজাৰু বাৰাদাৰে কান্দাহাৰত এদল সহযোগীৰে অৱতৰণ কৰাৰ পিছতেই সাক্ষাৎ কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাইক। শীৰ্ষ নেতাৰ প্ৰত্যাৱৰ্তনত তালিবানীসকল উৎফুল্লিত হৈ উঠাৰ সময়তে আফগানিস্তানৰ অন্তিম মুক্ত চহৰৰূপে পৰিচিত পঞ্জশ্বিৰ দখল কৰিছে দেশখনৰ বিতাড়িত উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ ছালেহৰ নৰ্দাৰ্ণ এলায়েন্সে। টুইটাৰ যোগে ছালেহে নিজকে আফগানিস্তানৰ তত্ত্বাৱধায়ক ৰাষ্ট্ৰপতি ৰূপে ঘোষণা কৰিছে। নেশ্যনেল ডেস্ক ND24। এয়া আছিলে তালিবানীৰ বিজয় উল্লাস, কিন্তু ইয়াৰ বিপৰীতে আন এখন ছবি। কেমেৰাৰ সন্মুখতে উচুপি উচুপি কান্দিছে কেইগৰাকীমান যুৱতীয়ে আৰু কিছু সংখ্যক মহিলাই। তালিবানক বিশ্বাস নকৰিব, বিশ্ববাসীলৈ এই আহ্বান জনাইছে ভাৰতত বাস কৰা প্ৰবাসী আফগান নাগৰিকসকলে। তালিবানে শিক্ষা আৰু জীৱনৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দিছে যদিও কোনো আফগান মহিলাই তেওঁলোকক বিশ্বাস কৰা নাই, কাৰণ তালিবানী বৰ্বৰতাৰ অতীত ইতিহাস আছে আৰু যাৰ বাবে তেওঁলোকে আজিৰ তাৰিখত তালিবানক বিশ্বাসত ল'ব পৰা নাই। আজিৰ তাৰিখত আফগানিস্তানত থকা মহিলাসকলে, ছাত্ৰীসকলে সংবাদ মাধ্যমৰ আগত কি কয়, এইখিনি সামৰি আমাৰ আন এক ৰিপৰ্ট। দিল্লীত আফগান মহিলাৰ উচুপনি। দিল্লীত বাস কৰা প্ৰবাসী আফগান নাগৰিকলৈ তালিবানৰ ডেথ ৱাৰ্ণিং লেটাৰ। Actually, I received a death warning letter directly from Taliban.
তালিবানে আফগানিস্তান দখল কৰাৰ পিছত দেশখনত যি হাহাকাৰ পৰিস্থিতি তাৰ পাৰ্শ্বক্ৰিয়া বিয়পি পৰিছে ভাৰতবৰ্ষলৈও। নতুন তালিবানী নেতৃত্বই প্ৰতিশ্ৰুতি দিছে মহিলা যুৱতীসকলৰ শিক্ষা জীৱিকা আদিৰ নিৰাপত্তা নিশ্চিত কৰাৰ। কিন্তু কোনে বিশ্বাস কৰে তালিবানক? ইতিহাস তাৰ সাক্ষী। ये जो तालिबान बोल रहे झूठे बात कि मैं हम जुल्म नहीं करूंगी, ऐसा नहीं करूंगी, इसकी पूरे दुनिया में से कहने वाला कि इसकी बातों में मत आइए। तालिबानी भाई तालिबानी है। এৰা তালিবানে যিয়েই নকওক যিয়েই নকৰক, এতিয়া প্ৰতিজন আফগান নাগৰিকৰ মনত গভীৰলৈ শিপাইছে বিশ্বাসহীনতাই। বছৰ বছৰ ধৰি বহু আফগান লোক আছিল ভাৰতবৰ্ষত। কোনোবা শিক্ষাৰ্থী ৰূপে, কোনোবা আছিল কৰ্মসূত্ৰে সপৰিয়ালে। I'm basically from Afghanistan. I'm staying in India since 2 years with my family. मेरा उम्र 24 है, दिल्ली से 2.5 साल हो गए थे। আৰু বছৰ বছৰ ধৰি ভাৰতত বাস কৰা এইসকল আফগান নাগৰিকে এতিয়া ভিৰ কৰিছেহি নতুন দিল্লীত থকা বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ দূতাবাসৰ সন্মুখত। এয়া নতুন দিল্লীৰ অষ্ট্ৰেলিয়ান দূতাবাসৰ সন্মুখৰ দৃশ্য। অলপতে অষ্ট্ৰেলিয়া চৰকাৰে আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰিছে ৩,০০০ আফগান নাগৰিকলৈ শৰণাৰ্থী ভিছা প্ৰদানৰ সিদ্ধান্ত। আৰু সেই বিজ্ঞাপন প্ৰচাৰ হোৱাৰ লগে লগে ইয়াৰ নতুন দিল্লীৰ অষ্ট্ৰেলিয়ান দূতাবাসত ভিৰ প্ৰৱাসী আফগান নাগৰিকৰ। रिफ्यूजी रजिस्ट्रेशन है, हो सके तो ऑस्ट्रेलिया एम्बेसी हमको वीज़ा दे दे। ঠিক একেই পৰিস্থিতি নতুন দিল্লীত থকা মাৰ্কিন দূতাবাস চৌহদতো। बहुत से एम्बेसी उन लोगों की रिफ्यूजी के लिए वो इशू किया है वीज़ा। कोई भी कंट्री अगर उनको वीजा दे, ये लोग वहाँ पे जाते हैं। এনেদৰেই শিশু মহিলাসহ ভাৰতত বাস কৰা আফগান নাগৰিকসকল উবুৰি খাই পৰিছেহি বিভিন্ন বিদেশী ৰাষ্ট্ৰৰ দূতাবাসসমূহৰ দুৱাৰে দুৱাৰে। নেশ্যনেল ডেস্ক ND24। এয়া আছিল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আটাইতকৈ চৰ্চিত বিষয়টো। এতিয়া উভতি আহিছোঁ অসমৰ ৰাজনৈতিক পথাৰৰ কিছু খবৰলৈ। বিগত 15 আগষ্টত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিছিল সুস্মিতা দেৱে। আৰু সেইগৰাকী সুস্মিতা দেৱ আজি উপস্থিত হ'ল গৃহ সমষ্টি শিলচৰত। শিলচৰত ভৰি থৈ দীঘলীয়াকৈ ৰাজনৈতিক ইনিংছ খেলাৰ ইংগিত প্ৰদান কৰিছে সুস্মিতা দেৱে। কিন্তু তাৰ মাজতে প্ৰশ্ন উত্থাপিত হয় যে কি হ'ব সুস্মিতা দেৱৰ খেলৰ ময়দান, অসম নে ত্ৰিপুৰা? এই সন্দৰ্ভতো ইংগিত প্ৰদান কৰিলে প্ৰাক্তন সাংসদগৰাকী। পশ্চিমবংগৰ পাছত অসমত খেলা হবে। খেলা হবে দীঘলীয়া। মানসিকভাবে প্রস্তুতি নিয়েছি যে এখানে লম্বা খেলা আছে। খেলা তো হবে কিন্তু লম্বা খেলা আছে। লং টার্ম পলিটিক্স করতে হবে, আমরা কোনো শর্ট টার্ম পলিটিক্সে যাব না। পূৰ্বাভাস এয়া। তৃণমূল কংগ্ৰেছত যোগ দি গৃহ সমষ্টিলৈ উভতা সুস্মিতা দেৱক আদৰিবলৈ অহা সমৰ্থকৰ গাড়ীৰ দীঘলীয়া কনভয় এয়া। বৰাকত ভৰি দিয়েই দুটা কথা স্পষ্ট কৰিলে সুস্মিতা দেৱে। প্ৰথম, ত্ৰিপুৰা নহয়, সুস্মিতাৰ খেলৰ ময়দান হ'ব অসম তথা বৰাক। হঠাৎ করে একজনকে নিয়ে আরেকটা স্টেটে বলতে পারবে আপনারা ওনাকে মুখ্যমন্ত্রী গ্রহণ করো? চর্চা, পলিটিক্সের চর্চা হবে না তো কি হবে? আর আমাকে চর্চার মধ্যে যদি আমি থাকি না তবে আমি কাহেকা পলিটিক্স। ৰাজ্যসভা নহয় সুস্মিতাৰ লক্ষ্য, সুস্মিতাৰ মূল লক্ষ্য নিৰ্বাচনী ৰাজনীতি। আমার যদি রাজ্যসভা লাগতো, হ্যাঁ, আমার যদি ডাইরেক্ট পাওয়ার লাগতো, আমার কাছে অন্য অপশন ছিল লোকসভা হারার পরে আর লোকসভা দাঁড়ানোর আগে। আমার কাছে অনেক অফার ছিল। সো আমি মমতাদিকে ক্লিয়ারলি বলে দিয়েছি যে আমার আলটিমেট পলিটিক্যাল গোল ইজ নট টু সিট ইন দ্য রাজ্যসভা। আমার ইলেকটোরাল পলিটিশিয়ান, আমি ইলেকশনে দাঁড়াতে চাই। ইয়াৰ পাছতে সুস্মিতাৰ দাবী, তৃণমূলত তেওঁৰ যোগদান উত্তৰ পূবৰ ৰাজনীতিৰ এটা টাৰ্ণিং পইণ্ট।
নিজকে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰতিষ্ঠিত বুলি দাবী কৰি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰয়াত সন্তোষ মোহন দেৱৰ কন্যাৰ দাবী তৃণমূল কংগ্ৰেছৰ আদৰ্শৰ সৈতে মিল আছিল তেওঁৰ পিতৃৰ আদৰ্শ। ভদ্ৰতাৰ ৰাজনীতিৰে তৃণমূল কংগ্ৰেছক বিকল্প ৰাজনৈতিক মঞ্চ হিচাপে গঢ় দিয়াই হ'ব তেওঁৰ মূল লক্ষ্য। আমার পার্টির ন্যাশনাল পার্টি যখন কংগ্রেসেও ছিলাম আমার ন্যাশনাল প্রেজেন্স ছিল, এটা অস্বীকার করতে পারবেন আপনি। আজকে কিন্তু শুধু সুস্মিতা দেবের জীবনে একটা ইম্পর্টেন্ট ইভেন্ট না, আমি মনে করি সমস্ত আসাম, বরাক ভ্যালি এবং নর্থ ইস্টের জন্য একটা টার্নিং পয়েন্ট ইন পলিটিক্স। আজকে সন্তোষ মোহনদেবের লেগেসি কংগ্রেস ছিল, এটা অস্বীকার করার ব্যাপার না। সন্তোষ মোহনদেবের লেগেসির যে প্রিন্সিপাল ছিল আর তৃণমূল কংগ্রেসের প্রিন্সিপালের মধ্যে আমি মনে করি যে কোনো রকমের কনফ্লিক্ট নেই। উল্লেখযোগ্য যে সুস্মিতা দেৱৰ তৃণমূলত যোগদানে খহনীয়াৰ সৃষ্টি কৰিছে বৰাক কংগ্ৰেছত। কিন্তু কংগ্ৰেছৰ বিকল্পৰূপে বৰাকত বিজেপি কৰ্মীয়ে সুস্মিতা নেতৃত্বাধীন তৃণমূলক কিদৰে গ্ৰহণ কৰিব তাৰ ওপৰতেই নিৰ্ভৰ কৰিব মমতা বেনাৰ্জীৰ দলত সুস্মিতাৰ ভৱিষ্যত। শিলচৰৰ পৰা আবুল লস্কৰৰ ৰিপৰ্ট, ND24। এয়া আছিলে বিৰোধীৰ ৰাজনীতি। কিন্তু এইবাৰ আহিছোঁ মুখ্যমন্ত্ৰীৰ প্ৰসংগলৈ, কিন্তু ৰাজনৈতিক নহয়। আজি মুখ্যমন্ত্ৰীক এটা অন্য ৰূপত দেখিবলৈ পোৱা গ'ল। হঠাৎ এৰি অহা দিনলৈ উভতি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শৈক্ষিক জীৱনৰ পাতনি মেলা যোৰহাটৰ বাল্য ভৱনত উপস্থিত হৈ স্মৃতিকাতৰ হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী। জ্যেষ্ঠ ভাতৃসকলৰ সৈতে এসময়ত শিক্ষা গ্ৰহণ কৰা যোৰহাটৰ বাল্য ভৱনত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৰোল নম্বৰনো কিমান আছিল? কেনে আছিল স্কুলীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা? চাওক আমাৰ এই বিশেষ ৰিপৰ্টত। স্মৃতিকাতৰ মুখ্যমন্ত্ৰী। যোৰহাটৰ বাল্য ভৱনত ভৰি দিয়েই এৰি অহা দিনলৈ যেন উভতি গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এইখন শিক্ষানুষ্ঠানতেই বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ শৈক্ষিক জীৱন আৰম্ভ হৈছিল। বাল্য ভৱনৰ একালৰ ছাত্ৰ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী। প্ৰাক্তন ছাত্ৰজনৰ আগমনক কেন্দ্ৰ কৰি উখল মাখল বাল্য ভৱন। এইদৰে শিক্ষাৰ্থীসহ আন আন সকলে মুখ্যমন্ত্ৰীক উষ্ম আদৰণি জনালে বাল্য ভৱনলৈ। শিক্ষানুষ্ঠানখনত প্ৰৱেশ কৰিয়েই ইপদ সিপদ সামগ্ৰীৰ মাজত যেন নিজৰ লৰালিকাল বিচাৰি পালে মুখ্যমন্ত্ৰীয়ে। এতিয়াও সংৰক্ষিত হৈ থকা ৰেজিষ্টাৰ বহীত 21 নম্বৰত নিজৰ নাম জিলিকি থকা দেখি এক প্ৰকাৰৰ আৱেগিক হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰেজিষ্টাৰ বহীত নিজৰ নামটো থৰ লাগি চালে মুখ্যমন্ত্ৰীয়ে। বাল্য ভৱনৰ এই পবিত্ৰ শিক্ষানুষ্ঠানখনত বা পবিত্ৰ জ্ঞান মন্দিৰতে মোৰ প্ৰথম বিদ্যালয় বা শিক্ষাৰ জীৱন আৰম্ভ হৈছিল। দীৰ্ঘ বিৰতিৰ পাছত শিক্ষানুষ্ঠানখনত ভৰি দি শান্তি অনুভৱ কৰা বুলিও সাংবাদিকক জনায় মুখ্যমন্ত্ৰীয়ে। বিদ্যালয়খনলৈ উভতি আহি সকলোকে লগ পাই পবিত্ৰ অনুভৱ কৰিলোঁ, এক অদ্ভুত শান্তি অনুভৱ কৰিলোঁ। মাজে মাজে ভৱিষ্যতেও আহি থাকিম। শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰজন যেতিয়া এদিন মুখ্যমন্ত্ৰী হয়, তেতিয়া সেই অনুষ্ঠানৰ সকলো গৰ্বিত হোৱাটো স্বাভাৱিক। ব্যতিক্ৰম নহয় যোৰহাট বাল্য ভৱনৰ বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকল। ৰেজিষ্টাৰ বুকখন দেখাৰ পিছত তেওঁ অকণমান আৱেগিক হৈ পৰিছিলে, হয়, আৱেগিক হৈছিলে। হয়, বিদ্যালয়লৈ এই পবিত্ৰ ক্ষণত বিদ্যালয়লৈ আহি মোৰ মনটো বৰ পবিত্ৰ লাগিছে। ৰোল নম্বৰ কিমান আছিলে? প্ৰথমতে ৰোল নম্বৰ 28 আছিলে, পিছত ৰোল নম্বৰ 1 হ'লগৈ। খুব সুন্দৰ অনুভৱ। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আমাৰ বাল্য ভৱনৰ প্ৰাক্তন ছাত্ৰ আৰু আমিও প্ৰাক্তন। কিমান ভাল লাগিছে। আৰু এইদৰেই বৃহস্পতিবাৰে পুৱা বেছ কিছু সময় মুখ্যমন্ত্ৰীয়ে কটালে যোৰহাটৰ বাল্য ভৱনত।
কেইবাটাও কাৰ্যসূচীৰে জিলাখনত উপস্থিত হোৱা মুখ্যমন্ত্ৰীক সংগ দিয়ে শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আদিয়ে। যোৰহাটৰ পৰা ঋতুৰাজ বৰাৰ ৰিপৰ্ট, ND24। অন্য কিছু খবৰলৈ আহিছোঁ। গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানকোট ইতিমধ্যেই ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাটো নিশ্চিত হৈছে আৰু তাৰ পাছত অসমৰ আৰু 6টাকৈ বিমানকোট অতি শীঘ্ৰেই ব্যক্তিগতকৰণ হ'ব। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ লোকচানৰ সন্মুখীন হোৱা বিমানকোটসমূহৰ যি তালিকা প্ৰকাশ কৰিছে তাত অন্তৰ্ভুক্ত হৈছে অসমৰ 6টাকৈ বিমানকোট। কি নাম অন্তৰ্ভুক্ত হ'ল এই তালিকাত আৰু কোনকেইটা বিমানকোট বিগত 3 বছৰত কিমান লোকচানৰ সন্মুখীন হৈছে, চাওক এই ৰিপৰ্টত। যোৱা 3টা বছৰত লোকচানৰ পৰিমাণ 217 কোটি 76 লাখ টকা। অসমৰ 6টাকৈ বিমানবন্দৰ ব্যক্তিগতকৰণৰ তালিকাত। ৰাজ্যৰ 6টাকৈ বিমানবন্দৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। যোৱা 3টা বছৰত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰে আন 6টাকৈ বিমানবন্দৰৰ লোকচানৰ পৰিমাণ 217 কোটি 76 লাখ টকা। ইয়াৰ পিছতে এইসমূহ বিমানবন্দৰ ব্যক্তিগতকৰণৰ পৰ্যায়লৈ লৈ যোৱাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। লক্ষণীয় যে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ লোকচানৰ পৰিমাণ 80 কোটি 9 লাখ টকা। লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ লোকচানৰ পৰিমাণ 47 কোটি 6 লাখ টকা। কাছাৰৰ কুম্ভীৰগাম বিমানবন্দৰৰ লোকচানৰ পৰিমাণ 45 কোটি 59 লাখ টকা। যোৰহাটৰ ৰৈয়ৰা বিমানবন্দৰৰ লোকচানৰ পৰিমাণ 21 কোটি 9 লাখ টকা। তেজপুৰৰ শালনী বিমানবন্দৰৰ লোকচানৰ পৰিমাণ 16 কোটি 92 লাখ টকা আৰু ধুবুৰীৰ ৰূপসী বিমানবন্দৰৰ লোকচানৰ পৰিমাণ হৈছে 6 কোটি 2 লাখ টকা। ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগতকৰণৰ তালিকাত স্থান লাভ কৰিছে অসমৰ এই বিমানবন্দৰকেইটাই আৰু অনাগত দিনত পৰ্যায়ক্ৰমে এই বিমানবন্দৰকেইটা ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে লোকচানৰ সন্মুখীন হোৱা বিমানবন্দৰসমূহ পৰিচালনা কৰি যাব পৰা নাযাব। উল্লেখযোগ্য যে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰে যোৱা 2টা বিত্তীয় বৰ্ষত 63 কোটি 78 লাখ টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত তুলি দিছে। এনে পৰিস্থিতিত ৰাজ্যৰ আন 6টা বিমানবন্দৰৰ ভৱিষ্যত কি সেয়া সহজেই অনুমেয়। ব্যুৰো ৰিপৰ্ট, ND24। ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV পজিটিভ লোকৰ সংখ্যা। ইয়াৰ অধিকাংশই ড্ৰাগছ আসক্ত, কাৰণ একেটা চিৰিঞ্জেৰে ড্ৰাগছ লোৱাৰ ফলত ইজনৰ পৰা সিজনলৈ বিয়পিছে HIV। বিশেষকৈ মৰিগাঁও আৰু নগাঁও জিলাৰ কাৰাগাৰত ড্ৰাগছ আসক্তৰ দেহত পোৱা গৈছে HIV পজিটিভ। ড্ৰাগছে ভয়ানকভাৱে বিয়পাইছে HIV। কাৰাগাৰৰ ভিতৰত কেনেকৈ হৈছে আক্ৰান্ত, ক'ৰ পৰা কাৰাগাৰলৈ আহে ড্ৰাগছ। আশ্চৰ্যজনকভাৱে ৰাজ্যৰ 3টাকৈ স্থানত ধৰা পৰিছে HIV পজিটিভ। দেহত HIV ধৰা পৰা অধিকাংশই 22ৰ পৰা 30 বছৰ বয়সৰ যুৱক। কেৱল নগাঁৱতে বিগত 7 মাহত 84 জনৰ দেহত পোৱা গৈছে HIVৰ অৱস্থিতি। উদ্বেগজনক কথাটো হ'ল ইয়াৰে 40 যুৱকে চিৰিঞ্জৰ সহায়ত ড্ৰাগছ লোৱাৰ ফলতে ইজনৰ পৰা সিজনলৈ বিয়পিছে এইডছ ৰোগৰ বীজাণু। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ওলাইছে HIV পজিটিভ। নগাঁৱতেই নহয়, মৰিগাঁও জিলাতো আগষ্ট মাহতে 30 জনকৈ লোকৰ দেহত ধৰা পৰিছে HIV। মৰিগাঁও কাৰাগাৰত সুমালা মহিলা সংঘ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে কৰোৱা পৰীক্ষাত 6 জনকৈ কয়দী পোৱা গৈছে HIV পজিটিভ। আক্ৰান্ত আটাইকেইজন কয়দীয়ে লৈছিল ড্ৰাগছ। একেটা চিৰিঞ্জেৰে ড্ৰাগছ লোৱাৰ তথ্য ধৰা পৰিছিল মুকালমুৱাৰ একাংশ আক্ৰান্তৰ পৰা। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল কাৰাগাৰৰ ভিতৰত কোনে যোগান ধৰে ড্ৰাগছ।
ৰাজ্যজুৰি অসম আৰক্ষীয়ে চলাইছে ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে আৰক্ষীয়ে। কিন্তু এনে সময়ত কাৰাগাৰৰ ভিতৰত কেনেকৈ চলে ড্ৰাগছৰ বেহা, এই সন্দৰ্ভত তদন্ত কৰিবনে অসম আৰক্ষীয়ে? এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে বহুতৰে জীৱনলৈ নামি আহিব পাৰে অমানিশা। ব্যুৰো ৰিপৰ্ট, ND24। আকৌ মন্ত্ৰীৰ ছাডেন ভিজিট। আজি দুপৰীয়াৰ ভাগত গুৱাহাটীৰ চানমাৰীস্থিত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা কাৰ্যালয়ত আকস্মিকভাৱে উপস্থিত হয় বিভাগটোৰ কাম কাজৰ খতিয়ান ল'লে মন্ত্ৰী পীয়ুষ হাজৰিকাই। আৰু ইয়াৰ পাছতে কৰ্তব্যত উপস্থিত নথকা জলসম্পদ বিভাগৰ 14জন কৰ্মচাৰীৰ আজিৰ দিনটোত কি ব্যৱস্থা গ্ৰহণ কৰিলে মন্ত্ৰীগৰাকীয়ে, চাওক এই ৰিপৰ্টত। দুপৰীয়াৰ সময়। হঠাৎ জলসম্পদ বিভাগৰ কাৰ্যালয়ত উপস্থিত হ'ল মন্ত্ৰী পীয়ুষ হাজৰিকা। এই দৃশ্য গুৱাহাটীৰ চানমাৰীস্থিত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ। সময় দুপৰীয়া। হঠাৎ কাৰ্যালয়লৈ এনেদৰে সোমাই আহিল বিভাগটোৰ মন্ত্ৰী পীয়ুষ হাজৰিকা। মন্ত্ৰীগৰাকীৰ আকস্মিক পৰিদৰ্শনৰ পিছতে হতভম্ব হৈ পৰে বিভাগটোৰ বিষয়া কৰ্মচাৰী। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ কাৰ্যালয়লৈ সোমাই আহিয়েই প্ৰথমে আজিৰ দিনটোৰ উপস্থিতিৰ হাৰ লক্ষ্য কৰি ক্ৰোধান্বিত হৈ পৰে। কোনোবাজন হয়তো কাৰ্যালয়লৈ অহাই নাই, আন কোনোবাজন আকৌ ছুটি নোলোৱাকৈ কৰ্তব্যত অনুপস্থিত। মন্ত্ৰীগৰাকীয়ে এনেদৰে ছুটি নোলোৱাকৈ কৰ্তব্যত উপস্থিত থকা 14জন কৰ্মচাৰীৰ একদিনৰ দৰমহা কৰ্তন কৰাৰ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শন কালত বিভাগটোৰ লেতেৰা পৰিৱেশ দেখিও হতচকিত হৈ পৰে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক 7 দিনৰ ভিতৰত এইসমূহ পৰিষ্কাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ সকলো কৰ্মচাৰীক কৰ্ম সংস্কৃতি ৰক্ষা কৰিবলৈ আহ্বান জনায়। ব্যুৰো ৰিপৰ্ট, ND24। ইফালে খবৰ কংগ্ৰেছৰ উপ নিৰ্বাচনৰ পূৰ্বে মাজুলীত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে কংগ্ৰেছে। সভাপতিৰ দায়িত্ব লৈ প্ৰথমবাৰলৈ আজি মাজুলীত উপস্থিত হৈছিলগৈ প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি ভূপেন বৰা। কিন্তু মাজুলী ভ্ৰমণ মুঠেই সুখকৰ নহ'ল ভূপেন বৰাৰ বাবে, কাৰণ একালৰ সতীৰ্থ তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু দেখা দেখিয়ে নাপালে মাজুলীত। মাজুলীত আশাহত ভূপেন বৰা। মঞ্চত একালৰ সতীৰ্থক নেদেখি স্তম্ভিত কংগ্ৰেছ সভাপতি। ৰাজীৱ লোচন পেগুৰ ছাঁটোকে নেদেখিলে ভূপেন বৰাই। সভাপতি হৈ প্ৰথমবাৰলৈ মাজুলীৰ বুকুত ভৰি দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। পুৱাই সত্ৰত সেৱা লৈ মংগল কামনা কৰিছিল কংগ্ৰেছ সভাপতিগৰাকীয়ে। কিন্তু কিছু সময়ৰ পাছতে ঘটিল এক অথন্তৰ। সত্ৰৰ পৰা ওলাই মাজুলী গড়মূৰস্থিত মাধৱদেৱ কৃষ্টি কেন্দ্ৰত দলৰ বুথ সন্মিলনত উপস্থিত হ'লগৈ ভূপেন বৰা। সকলোকে আচৰিত কৰি এই সভাত উপস্থিত নাথাকিল কংগ্ৰেছ নেতা ৰাজীৱ লোচন পেগু। দীৰ্ঘদিনীয়া সতীৰ্থজনক মঞ্চত নেদেখি ভূপেন বৰাৰ এই আক্ষেপ। আজি মই ভাবিছিলো যে এজন মানুহ এই মঞ্চত দেখা পাম। আশা কৰি আহিছিলো যে মোৰ এজন পূৰ্বৰ যিকেইজন পুৰণা বন্ধু, যিখিনি কংগ্ৰেছৰ পুৰণা চিনাকি মোক, সেই মুখবিলাক আজি মঞ্চৰ তলত দেখা পাম। কিন্তু দেখা নাপালো। সেনাপতি আজি ভাগৰুৱা। ৰাজীৱ লোচন পেগুৰ নাম নোলোৱাকৈ ভূপেন দাৰ গীতেৰে প্ৰাক্তন মন্ত্ৰীজনক চৰম কটাক্ষ কংগ্ৰেছ সভাপতিগৰাকীৰ। ভূপেনজীয়ে গানত লিখিছিল যে সমগ্ৰে সেনাপতি প্ৰমোদজী জিৰালে
বৰ্তমানলৈকে দলত্যাগ নকৰা ৰাজীৱ লোচন পেগুসহ দলত্যাগী সুশান্ত বৰগোহাঁই ৰূপজ্যোতি কুৰ্মীৰ চৰিত্ৰ মূল্যায়ন কৰিবলৈ কংগ্ৰেছ কৰ্মীসকলক আহ্বান জনালে ভূপেন বৰাই। মাজুলীত কংসৰ ৰাৱণ বধ হ'ব এইবাৰ। ঘৰ বিভীষণ ৰূপী কংগ্ৰেছ নেতাক এইদৰেই আক্ৰমণ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ। দলৰ সভাপতিৰ আগমনৰ পাছতো আদৰণি জনোৱাৰ পৰা ৰহস্যজনকভাৱে বিৰত থকা ৰাজীৱ লোচন পেগু সন্দৰ্ভত সভাৰ অন্তত এই মন্তব্য ভূপেন বৰাৰ। চাওক, তেখেতে জিলা কংগ্ৰেছৰ সভাপতি বা পদত্যাগ কৰিছে, অন্য বাকী দলীয় সদস্যৰ পৰা এতিয়ালৈকে আমি পদত্যাগ পত্ৰ পোৱা নাই। সভাখনত নথকাটো মই ভাবিছোঁ যে মোৰ কাৰণে এইটো এটা নিশ্চয় চিন্তাৰ বিষয় যে আমাৰ যিজন মানুহক আমি সমষ্টিটোত প্ৰায় 20-25 বছৰ নেতৃত্ব দি ৰাখিছিলোঁ, সেই মানুহজনে ভূপেন বৰাক ভাল পাওক বেয়া পাওক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিশ্চয় তেখেত অহা দৰকাৰ আছিল। উল্লেখযোগ্য যে মাজুলী জিলা কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰাৰ পাছতেই দলীয় কাম কাজৰ পৰা আঁতৰি আছে ৰাজীৱ লোচন পেগু। মাজুলীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট, ND24। ৰাজ্যত চলি থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে মহানগৰ আৰক্ষীয়ে যোৰাবাটত 4,50,00,000 টকাৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে। এই নিষিদ্ধ ড্ৰাগছ মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ লোকক। গুৱাহাটীত 4,50,00,000 টকাৰ হেৰইন জব্দ। মহানগৰ আৰক্ষীৰ সফল অভিযান। দুজনক গ্ৰেপ্তাৰ, তদন্ত অব্যাহত। ড্ৰাগছ সৰবৰাহৰ মূল পথ হিচাপে বিবেচিত গুৱাহাটীত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে। বিশেষ সূত্ৰৰ ভিত্তিত কালি নিশা মহানগৰ আৰক্ষীৰ এক সফল অভিযানৰ পিছতে জব্দ কৰা হয় এই নিষিদ্ধ ড্ৰাগছ হেৰইন। এখন ট্ৰাকৰ ইঞ্জিনৰ ভিতৰত লুকুৱাই অনা হৈছিল এই ড্ৰাগছখিনি। এই নিষিদ্ধ হেৰইনৰ বজাৰ মূল্য 4,50,00,000 টকা বুলি প্ৰকাশ কৰিছে মহানগৰৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে। এটা ট্ৰাক পোৱা গৈছে MN049866, এইটো মণিপুৰৰ পৰা আহি আছিলে, ইম্ফালৰ পৰা, আৰু 60 পেকেটছ অফ হেৰইন তাত পোৱা গৈছে, ৱেইং 660 গ্ৰামছ। এই পেকেটকেইটাটো সোপ বক্সত সোমাই ৰাখিছে, ইঞ্জিন কভাৰৰ তলত লুকাই ৰাখিছে। যদি ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ ৰেট দেখা যায় তো দ্যাট ইজ বিটুইন 6 and 7 crores a kilogram. So 660 kilograms would fall around an average of about 4.5 crore rupees. উল্লেখযোগ্য যে মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটী পৰ্যন্ত অলেখ তালাচী চকী পাৰ হৈ অহা এই বৃহৎ পৰিমাণৰ হেৰইন জব্দ অসম আৰক্ষীৰ এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে। উল্লেখযোগ্য যে যোৱা 25 দিনত মহানগৰ আৰক্ষীয়ে 7 কোটি টকাৰ হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছে। The last 25 days, we have caught more than a kilogram of heroin, 12.5 kilograms of ganja, more than 14,000 bottles of cough syrup, and small amounts of cocaine you are all aware of. For the first time, cocaine was caught about 4 grams, and other small amounts of brown sugar. ইফালে যোৰাবাটত জব্দ কৰা ড্ৰাগছ সন্দৰ্ভত আৰক্ষীয়ে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। কেমেৰা পাৰ্চন ভূপেন ৰাজবংশীৰ সৈতে চন্দন শৰ্মা আৰু ঋষি ৰাজবৰুৱা, ND24।